নির্বাচন কমিশন নখদন্তহীন সিংহের মতো। কিন্তু বৰ্তমান মই উল্লেখ কৰাৰ দৰে দাঁত নাইকিয়া এইবিলাক সিংহ আমি বৰ্তমান সময়ত হৈ গৈছে। যিবিলাক স্বতন্ত্ৰ আমাৰ ইনষ্টিটিউট আছিলে, যিবিলাক সংবিধানৰ দ্বাৰা আমি বনাইছিলোঁ, ইলেকশ্যন কমিশ্যন হওক বা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বা আমাৰ জুডিচিয়াৰী, এই গোটেইবিলাকক বৰ্তমানে দাঁত নাইকিয়া সিংহৰ। বিজেপির ইশারায় কাজ করে যাচ্ছে কমিশন। অত্যন্ত গুরুতর এই অভিযোগ করেছেন বিধানসভার বিরোধী দলনেতা দেবব্রত শইকিয়া। মিয়া ইস্যুতে মুখ্যমন্ত্রীকে নিশানায় রেখে দেবব্রতের দাবি, অসাংবিধানিক মন্তব্য করেছেন মুখ্যমন্ত্রী। মিয়া নিয়ে যে মন্তব্য করেছেন মুখ্যমন্ত্রী তার বিরুদ্ধে নির্বাচন কমিশনে অভিযোগ করা হয়েছে বলেও জানিয়েছেন বিধানসভার বিরোধী দলনেতা। আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে মই মিয়াসকলক অত্যাচাৰ কৰিম, মিয়া মই স্বীকৃতি নিদিওঁৱেই, মিয়া বুলি যে এটা জাতি আছে। তথাপিতো যদি কোনোবা ভাৰতীয় নাগৰিক আছে তেনেহ'লে তেখেতসকলৰ ওপৰত অত্যাচাৰ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে এনেকুৱা দাবী কৰিব নাপায়। যোৱাকালি আমি ইলেকশ্যন কমিশ্যনক কৈছোঁ, মুখ্যমন্ত্ৰীয়ে যি মিয়াৰ ওপৰত অত্যাচাৰ চলাম বুলি কৈছে এয়া অসাংবিধানিক কথা। তেখেতে ক'ব লাগিছিল বিদেশী নাগৰিকক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম, বিদেশীক বহিষ্কাৰ কৰিম অসম চুক্তি অনুসৰি। সেই কথা নকৈ তেওঁ মিয়াসকলক অত্যাচাৰ কৰিম বুলি যি অসাংবিধানিক কথা কৈছে, তাৰ বাবে নিৰ্বাচন আয়োগ যদি স্বতন্ত্ৰ, যদি চিফ ইলেকশ্যন অফিচাৰে নোৱাৰে, ECIক আমাৰ কমপ্লেইন দিয়ক, আমি কমপ্লেইন দিছোঁ, তেওঁৰ ওপৰত ব্যৱস্থা ল'ব লাগে অসাংবিধানিক কথা কোৱাৰ বাবে। 750 কংগ্ৰেছৰ আবেদন আহিছে। কংগ্ৰেছে ক'লে আমাৰ ৰেকৰ্ড আবেদন আহিছে, কিন্তু লগত নক'লে যে ৰেকৰ্ড মিয়াৰ আবেদন আহিছে। 750 গৰাকীয়ে মিয়া টিকট বিচাৰা, কিন্তু আমাৰ দুই এজনে প্ৰচাৰ কৰি দিলে যে এইবাৰ কংগ্ৰেছত অভিলেখ সংখ্যক প্ৰাৰ্থী আহিছে। প্ৰাৰ্থী আহিলেই নহ'ব, প্ৰাৰ্থী ক'ৰ পৰা আহিছে? প্ৰাৰ্থী অকল মিয়াসকলৰ পৰা আহিছে। 120খন নে 130খন আমাৰ হিন্দু মানুহৰ, বাকী গোটেইবিলাক মিয়াৰ আবেদন। তাৰমানে মিয়াৰ এটা উজান উঠিছে ৰাজীৱ ভৱনত। আমি ক্ষমতায় থাকতে মিয়াদের শান্তিতে থাকতে দেব না অসমে বলেছিলেন মুখ্যমন্ত্রী। তার প্রত্যুত্তর দিতে গিয়ে সোমবার এই মন্তব্য করেন দেবব্রত। এখানেই শেষ নয়, এসআর বিড়ম্বনা নিয়েও বিজেপি নেতারা না জেনে আবোল তাবোল মন্তব্য করছেন, এটা উল্লেখ করে দেবব্রতর কটাক্ষ, বিজেপিতে অনেক শিক্ষিত লোক আছে বলেই ভেবেছিলাম। মই ভাবিছিলোঁ বিজেপিত বহুত শিক্ষিত মানুহ আছে, কিন্তু তেওঁলোকে বাতৰি কাকত নপঢ়া, নিউজ নপঢ়া মানুহে কাৰবাৰ ফুচফুচনিত যে এনেকৈ টিভিত আহি পেলাই বা বাতৰি কাকতৰ আগত আহি পেলাই আপোনালোকৰো টাইম ৱেষ্ট কৰে, ডেটা লছ কৰায়, এইবিলাক কথা মই জনা নাছিলোঁ। এখানেই শেষ নয়, গৌরবের পাকযোগ ইস্যুতেও মুখ্যমন্ত্রীকে ছেড়ে কথা বলেননি দেবব্রত। 10 সেপ্টেম্বর থেকে তো বলেই যাচ্ছেন মুখ্যমন্ত্রী, আমিও দেখতে চাই কি প্রমাণ আছে তার। এটা উল্লেখ করে দেবব্রতর প্ৰশ্ন, জাতীয় সংবাদ মাধ্যম ছাড়া আজ পর্যন্ত কোনো সম্মেলন করেছেন মুখ্যমন্ত্রী? মই চাব বিচাৰোঁ মুখ্যমন্ত্ৰীয়ে কি কৈ আছে। তেওঁতো ছেপ্টেম্বৰ মাহৰ পৰা চুচৰাই 5 মাহৰ পিছত কি মানে দিব, আৰু তেখেতে কেনেকুৱা কথা কয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো মাতিম বুলি। আজিলৈকে কোনখন সংবাদ মেলত তেওঁ ৰাষ্ট্ৰীয় সংবাদ মেল নমতাকৈ কৰিছে, আৰু অসমৰ সংবাদ মাধ্যমবিলাকতো তেওঁতো খুব মানে অপব্যৱহাৰ কৰে। তুমি কোন চেনেলৰ, তোমাৰ জাতি কি, তোমাৰ নাম কি, এনেকুৱা কথা সুধি অসমীয়া চেনেলবিলাকক অপমানিত কৰে। কিন্তু এতিয়া তেওঁ কৈছে ৰাষ্ট্ৰীয় চেনেলকো নিমন্ত্ৰণ দিম। মই আচৰিত পাইছোঁ তেওঁৰ কথাত। নিৰ্বাচনৰ আগত নহয়, এই 4-5 দিন, এটা ইমান নিৰ্বাচনৰ আগলৈকে যোৱাই নহয়, 4-5 দিনৰ কথা, এইটো মেক্সিমাম এসপ্তাহ। এইটো যোৱাকালিও ৰাতি আমি গোটেই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো বনাই আছিলোঁ, দেখিলে ভয় লাগি যায়। গতিকে 2 এদিনতে মইতো কৈয়ে থৈছোঁ যে এইটো বিষয়ে আপোনালোকক খুব সোনকালে আমি গোটেইখিনি কৰি দিম, আৰু আমি বাহিৰৰ পৰাও নেশ্যনেল পেপাৰৰ মানুহখিনিকো মাতিছোঁ। স্বাভাবিকভাবেই শান্ত সংযত বিরোধী দলনেতা দেবব্রতর এমন আগ্রাসী চেহারা সচরাচর দেখা যায় না। মিয়া ইস্যুতে কংগ্রেস এবং দেবব্রত যে মুখ্যমন্ত্রী এবং বিজেপিকে ছেড়ে কথা বলবে না, এটা আর বলার অপেক্ষা রাখে না। ব্যুরো রিপোর্ট, NKTV বাংলা।